Alright, so আজি আমাৰ ফাৰ্ষ্ট লেকচাৰ হ'ব ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চেপ্টাৰৰ। আজি যিহেতু ফাৰ্ষ্ট লেকচাৰ, মই ডাইৰেক্ট ডিউটিৰ পৰা আহিছোঁ, ডিউটিৰ পৰা আহি তোমালোকৰ ক্লাছ লৈ আছোঁ। চ' মোৰ কষ্ট হৈ আছে, আই হোপ তোমালোকেও কষ্ট কৰিবা মোৰ লগত, এণ্ড যোনটো আমাৰ টাৰ্গেট বৰ্ডছ 2026 তাত আমি এটা ভাল পাৰ্চেণ্টেজ লৈ আহিম। প্ৰথম ক্লাছটো মই ফিজিক্সৰ ল'ম। ফিজিক্সৰ চেপ্টাৰটো ফাৰ্ষ্ট চেপ্টাৰ হয় ক্লাছ 12ৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। যিকোনো চেপ্টাৰ মই ফিজিক্সত যেতিয়া কণ্টিনিউ কৰিম ন বৰ্ডছৰ কাৰণে, তো আমি এইকেইটা সিকুৱেঞ্চ ফ'ল' কৰিম। ফাৰ্ষ্টলি গোটেই থিয়ৰিটো মই পঢ়াই দিম, যিমান আমাৰ চিলেবাছ আছে চব পঢ়ি ল'ম। তাৰপিছত আমি NCERT কুৱেশ্যনছ ছল্ভ কৰিম, NCERTৰ ইম্পৰ্টেণ্ট এক্সাম্পলছবোৰ, তাৰপিছত টেক্সটত যি কুৱেশ্যনছ দিয়া আছে সেইবোৰ ছল্ভ কৰিম। এণ্ড দেন আমি অলপ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ চাম যে লাষ্ট ইয়াৰ বা তাৰ আগৰ বছৰ কি কি কুৱেশ্যন আহিছে, আৰু যদি মই থিয়ৰিত কৈ দিছোঁ অলৰেডি, মই কৈ দিম এইটো বস্তু থিয়ৰিত এইটো পাৰ্টত আছে, অথবা মই ছল্ভ কৰিও তোমাক আনচাৰ্ছখিনি দিম। ঠিক আছে, তো আমি চেপ্টাৰ ষ্টাৰ্ট কৰোঁ। প্ৰথম চেপ্টাৰ হয় ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। অলৰাইট, অলপ কমফৰ্টেবল হৈ যাওঁ। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্টলি ইলেক্ট্ৰিক চাৰ্জ বুলিলে কি বুজায়? তোমালোকে মোৰ লগে লগে নোটছখিনি লিখিব পাৰা। ঠিক আছে, দিছ উইল বি ইয়াৰ নোটছ। এটা ডাঙৰ কপি বনাই ল'বা, আৰু এই ডাঙৰ কপিত চব বস্তু মই যি কৈ যাম সেইখিনি লিখিলে হ'ল। চাৰ্জ কি বস্তু হয়? ফাৰ্ষ্টলি হোৱাট ইজ চাৰ্জ? চ' ৰিমেম্বাৰ, চাৰ্জ ইজ আ ইন্ট্ৰিনচিক প্ৰপাৰ্টি। চোৱা, চাৰ্জ বুলি ক'লে আমি পুটুককৈ এনেকৈ ভাবিব নালাগে যে কি ৱায়াৰ এটা ভিতৰতে চাৰ্জ আছে। চব বস্তুৰ ফাণ্ডামেণ্টেল পাৰ্টিকল ছেমে হয়, ইলেক্ট্ৰন, প্ৰটন এণ্ড নিউট্ৰন। ঠিক আছে, ইলেক্ট্ৰনক বাই কনভেনশ্যন আমি নেগেটিভ চাৰ্জ বুলি ধৰোঁ, আৰু প্ৰটনক বাই কনভেনশ্যন আমি পজিটিভ চাৰ্জ বুলি ধৰোঁ। বাট কথাটো হ'ল যে কি বস্তুটোতো একেই, ভেলু তুমি ছেইম পাবা। ঠিক আছে, মাছত অলপ ডিফাৰেঞ্চ আছে, সেইটো মই পিছত ক'ম বাৰু। বাট ফাণ্ডামেণ্টেল চাৰ্জ ইলেক্ট্ৰন আৰু প্ৰটনে হয়। ঠিক আছে, ইন্ট্ৰিনচিক প্ৰপাৰ্টি মানে ইট ইজ দ্য প্ৰপাৰ্টি অফ আ অবজেক্ট। অ'কে, নাও এলিমেণ্টাৰী পাৰ্টিকলছ আমাৰ চিলেবাছততো দুটাই আছে, প্ৰটনছ, ইলেক্ট্ৰন, নিউট্ৰনছো আছে বাৰু, বাট আমি যিহেতু চাৰ্জৰ কথা পাতি আছোঁ, চ' উইল টক এবাউট দিছ টু অনলি। অ'কে, এণ্ড চিন্স দিজ আৰ ফাণ্ডামেণ্টেল চাৰ্জ, চ' এইটোৰ ভেলু আমি জনাটো উচিত। চাৰ্জৰ ভেলু ইয়াত হ'ল 1.6 × 10⁻⁻19 কুলম। ইউ ন' কুলম ইজ দ্য নেম অফ আ চাইণ্টিষ্ট। কুলমছৰ লও আহিব এতিয়া 5 to 10 মিনিটছৰ ভিতৰত। ঠিক আছে, তাৰ উপৰি চাৰ্জ এটা স্কেলাৰ কোৱান্টিটি হয়। স্কেলাৰ কোৱান্টিটি মানে ইট হেজ অনলি মেগনিটিউড, ডাইৰেকশ্যন নাই। স্কেলাৰ আৰু ভেক্টৰ ক্লাছ 11ৰ এটা টপিক আছে ভেক্টৰ বুলি, মই ভেক্টৰ টপিকটো পঢ়াম ক্লাছ 11ৰ কাৰণে। তো সেই ভিডিঅ'টো তোমালোক যদি 12ত আছা, 11ত যদি ভালকৈ পঢ়া নাই, দেন ভেক্টৰ্ছৰ ভিডিঅ' চাব পাৰা, অথবা তুমি ক্লাছ 11ৰ তুমি যোন টিচাৰ তাত পঢ়িছা বা ক্লাছ 11ৰ ফিজিক্সৰ বুকত ভেক্টৰ টপিকটো চাব পাৰা। ঠিক আছে, এতিয়া এই যে চাৰ্জৰ যোনটো ভেলু মই ইয়াত লিখিলোঁ, এইটো আইদাৰ প্লাছ লিখোঁ অথবা মাইনাছ লিখোঁ, ডিপেণ্ডিং অন ৱেডাৰ ইউ আৰ কনচিডাৰিং ইলেক্ট্ৰন অৰ প্ৰটন। প্ৰটন হ'লে পজিটিভ লিখি দিবা, ইলেক্ট্ৰন হ'লে নেগেটিভ লিখি দিবা, তাৰ উপৰি একো নাই। ঠিক আছে, চাৰ্জ চোৱা, ফাণ্ডামেণ্টেল পাৰ্টিকল চব বস্তুতে একেই হয়। তুমি যদি এই পেনটো চোৱা, পেনটো যদি কি বস্তুৰে বনায় সেইটো যদি চোৱা, আল্টিমেटली यू विल रीच एट द एलिमेंटल लेवल, एंड एलिमेंट में सब एलिमेंट में तुमको इलेक्ट्रॉन, प्रोटॉन और न्यूट्रॉन तो मिलेगा ही। আমার বডিত কার্বন আছে, অক্সিজেন আছে, হাইড্রোজেন আছে, নাইট্রোজেন আছে। সো দিজ আর অল অ্যাটমস। Now atoms are again made up of fundamental particles, that means electron, proton and neutron. ঠিক আছে, আচ্ছা, চার্জ থাকা বুলিয়ে কারেন্ট ফ্লো কৰিব বুলি কোনো কথা নাই। এইটো বহুত তোমাৰ মাথাত আহিব পাৰে ন, কি ছাৰ তে আমাৰ গাত যদি চাৰ্জেছ আছে, ইলেক্ট্ৰন আছে, প্ৰটন আছে, তে মোৰ গাৰ পৰা এনেকৈ কাৰেণ্ট ওলোৱা নাই কিয়? তো কাৰেণ্ট ইজ দ্য ফ্ল' অফ চাৰ্জ, এইটো আমি নেক্সট চেপ্টাৰ্ছত পঢ়িম। ঠিক আছে, কিয় কিছুমান পাৰ্টিকলছে চাৰ্জ ফ্ল' কৰিব পাৰে, কিছুমানে নকৰে, মানে কণ্ডাক্টাৰ্ছ থাকে, ইনচুলেটাৰ্ছ থাকে, এণ্ড ছেমি কণ্ডাক্টাৰ্ছ থাকে, সেইবোৰ টপিকো আছে, বেলেগ চেপ্টাৰ্ছত আহিব। বাট এতিয়া ফাণ্ডামেণ্টেল বস্তুটো আমাৰ মাথাত ক্লিয়াৰ হ'ব লাগে যে দেৰ আৰ 3 ফাণ্ডামেণ্টেল পাৰ্টিকলছ, ইলেক্ট্ৰন, প্ৰটনছ এণ্ড নিউট্ৰনছ। চাৰ্জৰ কণ্টেক্সত কথা ক'লে আমি প্ৰটন আৰু ইলেক্ট্ৰনে কথা কওঁ, বিকজ নিউট্ৰন ইজ নিউট্ৰেল, তাত কোনো চাৰ্জ নাই। ঠিক আছে, এইখিনি বেছিক কথা, অলপ তুমি লাগিব পাৰে তোমাৰ কি ছাৰে একদম ইজি কথা পাতি আছে, ষ্টাৰ্টিং টপিকছবোৰ অলপ ইজিয়ে হয়। ঠিক আছে, চবে বুজি পায়। আগবাঢ়িছোঁ দেই। এতিয়া কথাটো হ'ল
যে যদি আমি নেগেটিভ চাৰ্জৰ কথা কওঁ কি এটা বডি আছে ন এইটো সাপোজ এটা বডি এই বডিটো বোলে মই ক'লোঁ কি এইটো নেগেটিভলি চাৰ্জ হয় দিছ বডি ইজ সাপোজ নেগেটিভলি চাৰ্জ হোৱাট ডাজ ইট মিন নেগেটিভলি চাৰ্জ মানে সদায় মনত ৰাখিবা যে ক'ৰবাৰ পৰা ইলেক্ট্ৰন আহিছে প্ৰটন চোৱা আকৌ বেচিক্সত গৈ আছোঁ আমি যদি মই এটা এটম চাওঁ ন তে এটমৰ একদম চেণ্ট্ৰেল ৰিজনত কি থাকে নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছত তোমাৰ প্ৰটন আৰু নিউট্ৰন থাকিব এইবিলাক বস্তু আমি কেমিষ্ট্ৰিত পঢ়োঁ আৰু ইলেক্ট্ৰনটো বাহিৰত এনেকুৱা ৰোটেট কৰি থাকে ৰিভল্ভ কৰি থাকে তো প্ৰটনটো যিহেতু নিউক্লিয়াছৰ ভিতৰত আছে আৰু এটা ষ্ট্ৰং ফ'ৰ্চে ধৰি ৰাখিছে তে প্ৰটনটো যাব নোৱাৰে মানে কেতিয়াও পজিটিভ চাৰ্জ অহা যোৱা নকৰে সদায় নেগেটিভ চাৰ্জে অহা যোৱা কৰে যদি এটা পাৰ্টিকল নেগেটিভলি চাৰ্জ হয় তাৰ মানে বাহিৰৰ পৰা ক'ৰবাৰ পৰা ইলেক্ট্ৰন আহিছে আৰু ইলেক্ট্ৰনৰ মাছো আছে দেই ইলেক্ট্ৰনৰ মাছটো বহুত সৰু হয় বাট আছে দেট ইজ 9.1 ইনটু 10 টু দি পাৱাৰ -31 kg দেট ইজ দ্য মাছ অফ আ ইলেক্ট্ৰন এণ্ড যদি ইমানখিনি মাছ যদি আহিছে তাৰ মানে যদি এটা পাৰ্টিকল নেগেটিভলি চাৰ্জ হয় তাৰ মাছটো ইন আ ৱে বাঢ়ি গৈছে ইলেক্ট্ৰন আহিছে মানে মাছ বাঢ়িছে কোনোবা এটা ফাণ্ডামেণ্টেল কম বাঢ়িছে বাট বাঢ়িছেতো ৰাইট যদি মই কওঁ এটা পাৰ্টিকল পজিটিভলি চাৰ্জ হয় যদি এটা পাৰ্টিকল পজিটিভলি চাৰ্জ হয় তাৰ মানে এইটো নক'বা যে প্ৰটন আহিছে মই কৈছোঁ ন প্ৰটনটো নিউক্লিয়াছৰ ভিতৰত আছে প্ৰটন মুভমেंट नहीं कर सकता भाई स्ट्रॉन्ग न्यूक्लियर फोर्स से उसको पकड़ा हुआ है तो इट विल नॉट मूव যদি পজিটিভ চাৰ্জ হয় তাৰ মানে কি তাৰ মানে ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই গৈছে এই বস্তুটো ক্লিয়াৰ হৈছেনে যদি নেগেটিভ চাৰ্জ হয় এটা বডি তাৰ মানে ক'ৰবাৰ পৰা ইলেক্ট্ৰন আহিছে আৰু যদি পজিটিভ চাৰ্জ হয় তাৰ মানে ক'ৰবাৰ পৰা তাৰ পৰা ইলেক্ট্ৰন গৈছে চ' ইলেক্ট্ৰন যোৱাৰ মানে পাৰ্টিকলছ গোৱা মানে মাছ কমি গ'ল মাছটো কমি গৈছে কেমিষ্ট্ৰিত সেইকাৰণে আমি যেতিয়া কম্পেয়াৰ কৰোঁ ন কেটায়ন এনায়নৰ আৰু নিউট্ৰেল পাৰ্টিকুলাৰ স্পিচিজত তেতিয়া আমি ইলেক্ট্ৰনটো চাই পেলাই এনেকৈ কম্পেয়াৰ কৰোঁ বিকজ উই ন' ইন কেমিষ্ট্ৰি দেট ইলেক্ট্ৰন ৰিভল্ভ আউটচাইড চ' ইট ইজ দ্য ইলেক্ট্ৰন দেট মুভছ এণ্ড আমি ফিজিক্সতো ছেমি কণ্ডাক্টৰতো মই তোমাক বেলেঞ্চ বেণ্ড কণ্ডাকশ্যন বেণ্ড ট্ৰান্সমিশ্যন এইবিলাক ক'ম ঠিক আছে আচ্ছা আৰু কি কি প্ৰপাৰ্টিজ আছে আমি জানিব লাগে যদি তোমাৰ বৰ্ডছত থিয়ৰিটিকেল কুৱেশ্যন আহে হোৱাট আৰ চাম অফ দ্য প্ৰপাৰ্টিজ অফ চাৰ্জ দেট ইউ শুড ন' প্ৰপাৰ্টিজ অফ চাৰ্জ যি আমি জানাটো উচিত হয়নে কি কি আছে প্ৰপাৰ্টিজ হোৱাট আৰ দ্য প্ৰপাৰ্টিজ অফ চাৰ্জ চ' প্ৰপাৰ্টিজ অফ চাৰ্জত প্ৰথম আহিব তোমাৰ এডিশ্যন আমি চাৰ্জক এলজেব্ৰিকলি এড কৰিব পাৰোঁ ফৰ এক্সাম্পল যদি তোমাক মই কওঁ এইটো এটা বডি ইয়াৰ ভিতৰত আমি এটা 2 কুলম চাৰ্জ দেখিছোঁ তাৰপিছত এটা -3 কুলম চাৰ্জ দেখিছোঁ তাৰপিছত এটা 5 কুলম চাৰ্জ দেখিছোঁ তে বডিত একচুৱেলি টোটেল চাৰ্জ কিমান আছে তে এলজেব্ৰিকলি এড কৰি দিবা +2 -3 +5 ঠিক আছে বা ভালকৈ লিখিব গ'লে একদম বাচ্চা ষ্টাইলত যদি মই লিখোঁ +2 +-3 +5 ঠিক আছে সব এলজেব্ৰিকলি আমি এড কৰি দিম মানে কিমান হ'ব 5 - 3 2 2 + 2 is 4 কুলম ইজ দ্য net charge on this body so this is the first property of charge that you can do a algebraic sum algebraically আমি add কৰিব পাৰোঁ ঠিক আছে ভাই ওকে সেকেন্ড প্ৰপাৰ্টি কি স্যাৰ সেকেন্ড প্ৰপাৰ্টিটোক আমি কওঁ quantization of charge কি বুলি কওঁ quantization of charge now sir what do you mean by this quantization of charge quantization of charge বুলি ক'লে আপুনি কি বুজাব বিচাৰিছে so quantization of charge basically means that যদি মই suppose আমি জানো যে fundamental charge is the charge of a electron that is E right so a eৰ সদায় এইটো ইন্টিগ্ৰেল মাল্টিপল হৈ থাকিব ইন্টিগ্ৰেল মাল্টিপল মানে চাৰ্জৰ যোনটো ভ্যালু হ'ব it will be always equal to n times of E रिमेंबर गाइज दैट n का वैल्यू यहाँ पे होल नंबर होगा 0 +-1 हो सकता है ठीक है +-2 इज फाइन माइनस एकाने लिखेছো बिकज इलेक्ट्रॉनिक चार्ज আমি কনসিডার কৰোঁ +-3 এনেকা হ'ব পাৰে তুমি কেতিয়াও ক'ব নোৱাৰা যে n ৰ ভ্যালুটো হাফ হ'ব ফ্ৰেকশন বা 0.5 বা 0.3 বুজি পাইছা বা 4/3 দিস ভ্যালুজ ফর n ইজ নট পসিবল তাৰ মানে যদি কোনবাই কয় কি চাৰ্জৰ ভ্যালু
3.2 into 10 to the power minus 19 coulomb. Is it possible? I would say yes. Why I would say yes? Because 3.2 को मैं निकाल लिखो पारो ना 2 into 1.6 into 10 to the power minus 19 coulomb. लिखो पारो ना नहीं. So A2 तो charge of electron and that means I am writing 2e. So this is satisfying the quantization property. Right? But যদি কোনোবাই কয় যে চার্জৰ ভ্যালু টু 0.8 into 10 to the power minus 19 coulomb. Now 0.8 is basically 1.6 into 10 to the power minus 19 coulomb divided by 2. That means 1 by 2 into E. That means 0.5 into E. মই আধা ইলেক্ট্রন ক'ব নোৱাৰো. 0.5 into E মই ক'ব নোৱাৰো. So this will be wrong. I hope বুজি পাইছা quantization to অলপ tricky হয়. বেছি নহয় অলপ tricky হয়. That the electric charge is always an integral multiple of E. Okay? যদি কোনোবাই ইংলিশত লিখিব বিচাৰ লিখি লোৱা. Electric charge is always an integral multiple of E. That is Q equal to any, n का वैल्यू 1 होगा 2 होगा 3 होगा so on. प्लस माइनस हो सकता है but it won't be a fraction, it won't be a decimal number. Okay? ভাগ কৰি ক'ব নোৱাৰা বস্তুটো ঠিক আছে. This is property number 2. Next property কি হয় স্যার? তো next property টো হ'ল আমাৰ conservation of charge. তো কেমিষ্ট্ৰিত আমি পঢ়ো conservation of mass, তেনেকৈ আমি conservation of charge ইয়াত পঢ়িব লাগে ঠিক আছে. ল অফ কনজাৰ্ভেশ্যন অফ চাৰ্জ বুলি কোৱা হয়. যদি তুমি এটা आइसोलेटेड सिस्टम লৈছা ठीक है माने ये एक आइसोलेटेड सिस्टम, इसके अंदर जो भी चार्ज पार्टिकल है तुमने कहीं से कहीं मूव भी करवा दिया, नो इशू. सो दिस विल रिमेन कॉन्स्टेंट. माने सिंपल भाषात आमी जदि कওঁ सरुते तुम चागे पঢ়িছা एनार्जी कैन नाइदर बी क्रिएटेड नॉर बी डेस्ट्रॉयड. सेम गोज फॉर चार्ज ऑल्सो दैट यू कैनॉट क्रिएट नॉर डेस्ट्रॉय अ चार्ज. এটা বডি पर আৰু এটা বডি তুমি ট্ৰান্সফাৰ কৰিব পাৰা. সাপোজ দিস ইজ বডি এ এণ্ড দিস ইজ বডি বি. চাৰ্জ ইয়াৰ পৰা ইয়াত বা ইয়াৰ পৰা ইয়াত যাব পাৰে. দিস ইজ পসিবল. অ'কে বাট আগত বোলে ইয়াত 2 কুলম চাৰ্জ আছিল, ইয়াত তোমাৰ 3 কুলম চাৰ্জ আছিল. আফটাৰ সে ফৰ এক্সাম্পল যেতিয়া ইণ্টাৰচেঞ্জ হৈ গ'ল দুটাতে 2.5 কুলম 2.5 কুলম আহি গ'ল ঠিক আছে. চ' আগতো 5 কুলম আছিল, এতিয়াও 5 কুলম আছে. টোটেল চাৰ্জ এতিয়া কনজাৰ্ভ হৈ আছে. বাট এনেকা তুমি কেতিয়াও দেখা নোপোৱা যে ইয়াত বোলে 1 কুলম হৈ গ'ল আৰু ইয়াত বোলে বিত সাপোজ 6 কুলম হৈ গৈছে. দ্যাট মিনছ 7 কুলম আহি গ'ল. 2 কুলম চাৰ্জ এক্সট্ৰা ক'ৰ পৰা আহিল? এইটো হ'ব নোৱাৰে. চ' কনজাৰ্ভেশ্যন অফ চাৰ্জ কি বুজায় আমাক? যে চাৰ্জটো আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ, ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ. চাৰ্জ কেন অনলি বি ট্ৰান্সফাৰ্ড ফ্ৰম ওৱান বডি টু এনাদাৰ. सेम गोज फॉर मास ऑल्सो, बट मास এটা জায়গার এক্সেপশন আহে, ডেট ইজ নিউক্লিয়ার রিয়াকশনস, যোনটো আমি নিউক্লিয়ার চেপ্টাৰত পঢ়িম যেতিয়া আমাৰ ফিজিক্সৰ সিলেবাস শেষ হৈ যাব ঠিক আছে. বল্লে বল্লে টাইম যেতিয়া আমাৰ আহিব তেতিয়া আমি এই বস্তুটো চাম. অ'কে এতিয়া নালাগে চাব ঠিক আছে. দ্য প্ৰপাৰ্টিজ অফ চাৰ্জ আমি পঢ়িলোঁ. এতিয়া আহিল আমাৰ এই চেপ্টাৰৰ প্ৰথম লটো দেই. প্ৰথম ল দ্যাট ইজ ন'ন এজ দ্য কুলম্বছ ল. ভেৰি ভেৰি ইম্পৰ্টেণ্ট. নিউমেৰিকেল এক্সপেক্ট কৰিব পাৰোঁ আমি, এণ্ড আমি নিউমেৰিকেলছো ক্লাছত কৰিম, টেনশ্যন ল'ব নালাগে. Coulomb's law ठीक है. Coulomb's law. Now Coulomb's law की कहे तो Coulomb's law states that suppose you have taken two charges. This charge is suppose Q1, this charge is suppose Q2 ঠিক আছে. এণ্ড ইয়াৰ মাজত আমি ছেপাৰেশ্যন ছাপ'জ কিবা আৰ দি থৈছোঁ. মই NCERT যেনেকৈ দিয়া আছে মই তেনেকৈ কৰি আছোঁ দেই, মই নিজৰ পৰা একো উস্তাদি মাৰা নাই হা. তো ডেফিনেটলি দুটা চাৰ্জ বডিজ যদি এনেকুৱা ডিষ্টেঞ্চত আছে তে সিহঁতে আৰু এটাই আৰু এটাৰ ওপৰত কি কৰিব? ফ'ৰ্চ লগাব. সেই ফ'ৰ্চটোকে আমি কি কওঁ? কুলম্বিক ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু ৰিপালশ্যন, কুলম্বিক ফ'ৰ্চ বুলি ক'ব পাৰা. যদি পজিটিভ চাৰ্জ হয় তুমি জানা চাগে এই কথাটো যে লাইক চাৰ্জেছ ৰিপেল, পজিটিভ পজিটিভ হ'লে ৰিপেল কৰিব, নেগেটিভ নেগেটিভ হ'লেও ৰিপেল কৰিব, ধাক্কা মাৰিব. আৰু যদি অপজিট চাৰ্জেছ হয়, আনলাইক চাৰ্জেছ হয়, দেন ইট উইল এট্ৰেক্ট. ওকে স্যার ঠিক আছে স্যার, একটু বুজি পাওঁ স্যার আপুনি কিয় আমাক মক্কেল বনাব বিচাৰি আছে, আমিতো জানো স্যাৰ ঠিক আছে, ময়ো জানো তোমালোক মক্কেল নহয়, তোমালোক ভাল ল'ৰা ছোৱালী. অ'কে চ' ইয়াত এফ লাগিল, ছাপ'জ ইয়াত এফ লাগিল, ছাপ'জ মই ঢাক্কা মুক্কি ধৰিছোঁ, মানে আই এম কনচিডাৰিং দেম টু বি লাইক চাৰ্জেছ. অ'কে গাইজ, চ' হোৱাট ডাজ কুলম চে? কুলম চেজ দেট কি যোনটো কুলম্বিক ফ'ৰ্চ হ'ব ডেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য চাৰ্জেছ and it is inversely proportional to the square of the distance between them.
এনেকা ফ'ৰ্চেছক আমি ইনভাৰ্ছ স্কুৱেৰ ল ফ'ৰ্চ বুলিও কওঁ। এনেকা তুমি গ্ৰেভিটেশ্যনেলটো পাবা, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ক্লাছ 11ত চেপ্টাৰ নম্বৰ 7 আই গেছ। তো গ্ৰেভিটেশ্যন বোলা এটা চেপ্টাৰ আছে, তাতো তুমি পাবা, ঠিক আছে। চ' যেতিয়া আমি এই দুটাক মিলাই লিখোঁ ন, দেন আই উইল ৰাইট এফ ইজ প্ৰপ'ৰ্চনেল টু Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ। এণ্ড সৰুতে চাগে তুমি পঢ়িছা যে যেতিয়া আমি প্ৰপ'ৰ্চনেলিটিটো আঁতৰাই দিওঁ তেতিয়া এটা কনষ্টেণ্ট আহে। ইয়াত কনষ্টেণ্টটো হ'ল K Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ। K ইজ ন'ন এজ কুলম্বছ কনষ্টেণ্ট। K কি বুলি কওঁ আমি? কুলম্বছ কনষ্টেণ্ট বুলি কওঁ। ফিজিক্সত K লৈ আমি এক্সট্ৰা কেয়াৰফুল হৈ থাকিব লাগিব, বহুত K পাবা। বিভিন্ন স্প্ৰিং কনষ্টেণ্টটো K হয়, ইয়াত এইটো চেপ্টাৰ নেক্সট চেপ্টাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট আছে, সেইটোও K হয়, ঠিক আছে। তাৰপিছত তুমি মডাৰ্ণ ফিজিক্সতো K পাবা, কাইনেটিক থিয়ৰী অফ গেছেছতো K পাবা, বলছমেনছ কনষ্টেণ্ট, তো ভৰ্তি আছে K হা। তো K লিখাৰ সময়ত সদায় কেয়াৰফুল থাকিবা কি এইটো কোনটো K হয় ভাই ফিজিক্সত, কাৰণ এগাল K আছে, ঠিক আছে। চ' দিছ K ইজ দ্য কুলম্বছ কনষ্টেণ্ট। কুলম্বছ কনষ্টেণ্ট যোনটো K হয়, K ভেলুটো হয় তোমাৰ 9 × 10⁹ ইউনিট যদি মই লিখিব যাওঁ ক্ৰছ মাল্টিপ্লাই কৰি লিখিব পাৰা নিউটন মিটাৰ স্কুৱেৰ আপন কুলম স্কুৱেৰ, বা কুলম -2 এনেকৈ লিখিব পাৰা, ন' ইছ্যু। এণ্ড দিছ ভেলু অলছ' কামছ আউট টু বি ইকুৱেল টু 1/4πε0। सर নতুন বস্তু কি লৈ আহিলে এইটো এপসাইলন নট। চ' ভাই এপসাইলন নট जो होता है, এপসাইলন নটক আমি কওঁ, মই বুজাম অলপ পিছত ৰ'বা, এটা লিখিটো দিওঁ, পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। কি হয় 5 মিনিট দিয়া বুজাই আছোঁ, 5 মিনিটছ বুজি পাবা, আৰামছে বুজি পাবা, ঠিক আছে। এতিয়া যদি এইটো ভেলু ওলাব যোৱা ন, 4π দি মাল্টিপ্লাই কৰিব লাগিব, তো এইটো ভেলু আহি যায় 8.85 × 10⁻⁻12 কুলম স্কুৱেৰ পাৰ নিউটন মিটাৰ স্কুৱেৰ। জাষ্ট উল্টা হৈ যাব ইউনিটটো অবভিয়াছলি, কাৰণ K ওপৰত আছে আৰু এপসাইলন নটটো তলত আছে, হয়নে? তো এই দুটা ভেলু মনত ৰখা ভাল। কেতিয়াবা কেতিয়াবা এণ্ট্ৰেঞ্চত বা বৰ্ডছ এক্সামত সিহঁতে ভেলু দি দিয়ে বা নিদিবও পাৰে। চ' ইমানখিনি ভেলুজ, কিছুমান ভেলু যিবিলাক মই লিখোঁ নোৱাৰোঁ, মই কওঁ ইম্পৰ্টেণ্টহে মনত ৰাখিবা, ট্ৰাই কৰিবা যে মনত ৰাখা, ঠিক আছে। অ'কে, অলৰাইট। এতিয়া কিছুমান বস্তু জানিব লাগিব হা। কুলম লটো আমি পইণ্ট চাৰ্জেছৰ কাৰণে পঢ়ো, মানে কুলম ল ইজ ভ্যালিড ফর পয়েন্ট चार्जेस। पॉइंट चार्जेस मीन्स यू आर ट्रीटिंग द ऑब्जेक्ट एज अ पॉइंट। पॉइंट चार्ज का मतलब ये नहीं है कि द चार्ज इज लाइक अ पॉइंट। এটা এটা ভুল ধাৰণা মানুহৰ মাথাত হা। যদি মই এটা স্ফিয়াৰ লওঁ আৰু স্ফিয়াৰটোত মই কওঁ কি গোটেই স্ফিয়াৰটোত ধৰা 5 কুলম চাৰ্জ আছে, তো এই 5 কুলমটো মই এনেকৈ ক'ব পাৰোঁ কি এটা পইণ্ট চাৰ্জ ল'লোঁ আৰু এইটো 5 কুলম চাৰ্জ আছে। এটা চিম্পল এক্সাম্পল ল'ব পাৰোঁ আমি, তুমি ছান দেখিছা, ছানটো দেখাত বহুত ডাঙৰটো নহয়, আমাৰ আৰ্থৰ পৰা আমি চাই আছোঁ ন বহুত দূৰ, সেইকাৰণে আমি যিবোৰ চাৰ্জৰ অৰ্ডাৰ ইয়াত দেখা পাওঁ ন, দিজ আৰ ইন অৰ্ডাৰ্ছ অফ 10⁻³ -4 -6 -9। তো যদি তুমি 10⁻⁻6 অৰ্ডাৰৰ দুটা চাৰ্জ 2 মিটাৰ ডিষ্টেঞ্চতে যদি ৰাখা, তেতিয়া সেই 2 মিটাৰটো বহুত বেছি ডাঙৰ, দ্য ডিষ্টেঞ্চ ইজ মাছ মোৰ, সেইকাৰণে আমি পইণ্ট চাৰ্জ বুলি কৈ দিওঁ। বুজি পাইছা কি কৈছোঁ? ষ্টাৰ্ছবোৰ চাব গ'লে ষ্টাৰটো দেখাত পইণ্টৰ নিচিনা, মুনটো এটা বহুত ডাঙৰ দেখা নাযায় মুনটো কম্পেয়াৰ। আচ্ছা, মুন চালে আমাৰ লাগে মুনটো ডাঙৰ হয় নে, কিন্তু কিমানগাল ষ্টাৰ্ছ আছে মুনতকৈ 100, 200, 300, 1000 লাখ টাইমছ ডাঙৰ, বাট সেই ষ্টাৰটো পইণ্ট নিচিনা দেখা যায়, কিয়? বিকজ ডিষ্টেঞ্চ, ঠিক আছে। তো কুলম ল ইজ ভ্যালিড ফর পয়েন্ট চার্जेस অনলি, ঠিক है। तो পয়েন্ট চার্জৰ মানে এইটো নহয় যে এটা সৰু ডট নিচিনা চাৰ্জ হয়। পয়েন্ট চাৰ্জ মিনছ দ্য ডিষ্টেঞ্চ কম্পেয়াৰ কৰিলে বহুত ডাঙৰ ওলাই যায়, সেইকাৰণে আমি পয়েন্ট চাৰ্জ বুলি কৈ দিওঁ, ঠিক আছে। চ' এতিয়া আমি চাব লাগিব যে কুলমছ লৰ কি কি প্ৰপাৰ্টিজ আছে হা। চ' ফাৰ্ষ্টলি কুলমছ ল ইজ जो मैं অলৰেডি ক'লোঁ এফ ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ স্কুৱেৰ হয়। That means it follows inverse square law. Gravitational force তো আমি একেটা বস্তু পঢ়োঁ, তো ইনভাৰ্স স্কুৱেৰ লক এইটো ফ'ল' কৰে। পইণ্ট নম্বৰ 1।
পইণ্ট নম্বৰ 2 আমি জানিব লাগে যে ইট ইজ আ চেণ্ট্ৰেল ফ'ৰ্চ। ছাৰ চেণ্ট্ৰেল ফ'ৰ্চ বুলিলে কি বুজায়? চেণ্ট্ৰেল ফ'ৰ্চ মানে যোনটো কুলম ফ'ৰ্চ লাগিব সেইটো অলৱেজ লাইন জইনিঙৰ এলং লাগিব। ফৰ এক্সাম্পল দিছ ইজ ওৱান, দিছ ইজ দি আদাৰ, ৰাইট? চ' এতিয়া যদি মই লাইন জইনিং এনেকুৱা এটা বনাওঁ ন, তো এই ফ'ৰ্চেছবোৰ এনেকুৱা লাগিব, এইটো ডাইৰেকশ্যন লাগিব। মানে তুমি এনেকুৱা ক'ব নোৱাৰা কি কুলম ফ'ৰ্চটো এনেকুৱা লাগিছে। ন, দিছ ইজ ৰং, দিজ আৰ ৰাইট। অ'কে, নাও ইট উইল ডিপেণ্ড কি তুমি প্লাছ লৈছা নে মাইনাছ লৈছা, এট্ৰেকশ্যন হৈ আছে নে ৰিপালশ্যন হৈ আছে, দেট উইল ডিপেণ্ড, বাট ইট এক্টছ এলং দ্য লাইন জইনিং, দেট ইজ সামথিং ইউ শুড নো। ঠিক আছে। 3 নম্বৰ প্ৰপাৰ্টিটো আমি একচুৱেলি নিউটন লজ অফ মোশ্যনত পঢ়োঁ কি দে আৰ একশ্যন ৰিয়েকশ্যন পেয়াৰ। দ্য কুলম ফ'ৰ্চেছ আৰ একশ্যন ৰিয়েকশ্যন পেয়াৰ। মানে নিউটনৰ যোনটো থাৰ্ড ল আছে, সেই নিউটনৰ থাৰ্ড লটো ফ'ল' কৰে, নিউটনৰ থাৰ্ড লটো ফ'ল' কৰে। ঠিক আছে। দে উইল অলৱেজ এক্সাৰ্ট ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ অন ইচ আদাৰ। ঠিক আছে। যদি এইটো প্লাছ হয়, এনাদাৰ প্লাছ, suppose this is hitting the other with F force, then this will also hit the other with F, equal and opposite. Okay, এটাকে আমি অ্যাকশন রিঅ্যাকশন পেয়ার বুলি কওঁ। ঠিক আছে। তাৰ উপৰি ওয়ার্ক পাওয়ার এনার্জিত আমি পঢ়ো কনজারভেটিভ ফোর্স। তো কুলম ফোর্স ইজ অলসো আ কনজারভেটিভ ফোর্স। সো যেতিয়া মই তোমাক পটেনশিয়াল এনার্জি পঢ়াম ক্লাছ 11 টপিকৰ 11 ষ্টুডেণ্টছক পঢ়াম ইনফেক্ট, সো তেতিয়া মই কম যে 3টা কনজারভেটিভ ফোর্সেস আছে যাৰ কাৰণে আমি পটেনশিয়াল এনার্জি ডিফাইন কৰোঁ। ইলেক্ট্ৰষ্টেটিক পটেনশিয়াল এনার্জি, গ্ৰেভিটেশনাল পটেনশিয়াল এনার্জি। ঠিক আছে। এই দুটা আমাৰ চিলেবাছত ভালকৈ আছে, আৰু স্প্ৰিং। এই 3টাৰ ক্ষেত্ৰত আমি পঢ়োঁ, তো সেইটো মই ভালকৈ তোমাক কম পিছত। তো কনজারভেটিভ ফোর্সৰ বেসিক ডেফিনেশ্যনটো কি, আমি ওয়ার্ক পাওয়ার এনার্জি এই বস্তুটো ভালকৈ পঢ়োঁ। দ্যাট দে ডু নট ডিপেণ্ড অন পাথ, ইনিচিয়েল এণ্ড ফাইনেল পইণ্টতে জাষ্ট ডিপেণ্ড কৰে। ঠিক আছে। তো এইবোৰ বস্তু আমি বেলেগ চেপ্টাৰত পঢ়িম, এতিয়া ইয়াত বেছি মাথা মাৰি লাভ নাই। যোনটো নেক্সট পইণ্ট এইটো বহুত বেছি ইম্পৰ্টেণ্ট হা, যে কুলম ফ'ৰ্চটো মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে। কি বুজাইছে আপুনি ছাৰ এইটো কৈ? ছাপ'জ মই ক'লোঁ যে দুটা চাৰ্জ আছে, ছাপ'জ এই দুটা চাৰ্জ ছাপ'জ তুমি ভেকামত থৈছা, বা এয়াৰ, হোৱাট এভাৰ, এয়াৰ ক'লা বা ভেকাম ক'লা। ঠিক আছে। কাৰণ মই ক'ম তোমাক পাৰ্মিটিভিটিৰ ভেলুজকেইটা অলমষ্ট ছেইম থাকে। তো ছাপ'জ ইয়াত তুমি কুলম ফ'ৰ্চ এফ পালা। যদি এই ছেইম ছিষ্টেমটো মই যদি পানীত লৈ যাওঁ ন, দেন দ্য ফ'ৰ্চ ডিক্ৰিজেছ বাই 80 টাইমছ, এফ বাই 80 হৈ যাব। তাৰমানে মিডিয়াম যেতিয়া আমি চেঞ্জ কৰি আছোঁ, কুলম ফ'ৰ্চৰ ভেলুটো চেঞ্জ হৈ আছে। ডেট মিনছ ইট ডিপেণ্ডছ অন দ্য মিডিয়াম। ঠিক আছে। এতিয়া নেক্সট টপিকটো বুজাৰ আগত আমি ভেক্টৰ টপিকটো শিকা বহুত ইম্পৰ্টেণ্ট। তো মই কৈছোঁ অলৰেডি যে ক্লাছ 11ত মই ভেক্টৰ টপিকটো দি ষ্টাৰ্ট কৰিম। তো ভেক্টৰ টপিকৰ যোনটো মই ভিডিঅ' আপলোড কৰিম ক্লাছ 11ৰ ষ্টুডেণ্টছৰ কাৰণে, সেইটো তোমালোকে ভালকৈ এবাৰ চাই ল'বা। মই এতিয়া এজিউম কৰি আছোঁ কি তোমালোকে ভেক্টৰ্ছ জানা। যদি নাজানা সেই ভিডিঅ'টো চাবা আৰু চাই পেলাই আকৌ ইয়াৰ পৰা কণ্টিনিউ কৰিবা, বা লাষ্ট ইয়েৰৰ যদি কিবা নোটছ আছে তোমাৰ, ইউ কেন ফ'ল' দেট নোটছ অলছ'। অ'কে। তো মোৰ কোনো ইয়াত আপত্তি নাই। মই এইকাৰণে কৈছোঁ বিকজ কুলমছ ল'ৰ যোনটো ভেক্টৰ ফৰ্ম হয় ন, সেইটো জানা আমাৰ কাৰণে ভাল। ভেক্টৰ ফৰ্ম অফ কুলমছ ল। এতিয়া চাই লোৱা, যিমান বুজাই আছে সিমানখিনি বুজি লোৱা। যদি বুজি নোপোৱা তে অলপ এডজাষ্ট কৰিব লাগিব হা। ঠিক আছে। অ'কে। চ' এজ আই ৱাজ ছেইং, ছাপ'জ এগেইন মই ক'লোঁ কি ইয়াত এটা চাৰ্জ আছে, ইয়াত 2 নম্বৰ চাৰ্জ আছে ছাপ'জ হা। তো এই ছাপ'জ মই চাৰ্জটোৰ নাম কিবা 1 কৈ দিলোঁ, এণ্ড এইটো চাৰ্জৰ নাম 2 কৈ দিলোঁ হা। তো 1এ ছাপ'জ 2ক ৰিপেল কৰিলে, 2এ 1ক ৰিপেল কৰিলে। ছাপ'জ লাইক নেচাৰ চাৰ্জেছ হয়, পজিটিভ পজিটিভ বা নেগেটিভ নেগেটিভ। তো এইটোক মই কেনেকৈ লিখিম জানানে? ভেক্টৰ ফৰ্মত মই লিখিম ফ'ৰ্চ অন 1 ডিউ টু 2, এনেকৈ লিখা যায় F12, আৰু মই ভেক্টৰ চাইনটো দি দিম। চিমিলাৰলি এইটোক মই লিখিম ফ'ৰ্চ অন 2 ডিউ টু 1, মানে 2ক 1এ ধাক্কা মাৰিছে, অথবা 1ক 2এ ধাক্কা মাৰিছে। ঠিক আছে। তো ছাপ'জ ইউ ৱান্ট টু ৰাইট দ্য ভেলু অফ ফ'ৰ্চ অন 2 ডিউ টু 1, ছাপ'জ এইটো লিখিব বিচাৰি আছা, ভেক্টৰ ফৰ্মত লিখিব বিচাৰি আছা, তো তুমি লিখিবা ইজ ইকুৱেল টু K Q1 Q2 ডিভাইডেড বাই R। अब नाउ R इज पोजिशन, तो पोजिशनটোক আমি এনেকৈ লিখিম R স্কুৱেৰ, আৰু ডাইৰেকশ্যন দেখাবৰ কাৰণে মই লিখি দিম R12 কেপ।
কেপ মিনছ ডাইৰেকশ্যন। প্লিজ ভয় খাব নালাগে, ভেক্টৰ যেতিয়া পঢ়াম চব বস্তু ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। তো ভেক্টৰৰ অলপ ৱেইট কৰা, ভেক্টৰ পঢ়াম তাত মই ধুনীয়াকৈ বুজাই দিম। তুমি এতিয়াৰ কাৰণে জাষ্ট জানি থোৱা, দিছ ইজ আ ইউনিট ভেক্টৰ হুজ ডাইৰেকশ্যন ইজ ফ্ৰম 1 to 2। R12 cap মানে যদি মই লিখো R21 cap, that means it is a unit vector whose direction is from 2 to 1। তুমি পজিশন এটো 1 হয়, পজিশন এটো 2 হয় সাপোজ, তুমি যদি এনেকা চাই আছা 1 to 2, that means 1 to 2 cap, and যদি তুমি এনেকা চাই আছা then I will say 2 to 1 cap। ওকে, ভেক্টৰ পঢ়ালে ডেফিনেটলি ক্লিয়াৰ হৈ যাব, একো ভয় খাব লগা বস্তু নহয় এইটো, ঠিক আছে। এতিয়া কাৰণে এবাৰ জানি থোৱা, ভেক্টৰ ফৰ্মৰ ইম্পৰ্টেঞ্চ এইটো হয় ন, যে যেতিয়া তুমি প্লাছ বা মাইনাছ দেখা পাবা তেতিয়া তুমি ক'ব পাৰিবা যে ডাইৰেকশ্যনটো কোনফালে আছে। ইন জেনেৰেল আমি ৰাইট ছাইডটো পজিটিভ এক্স এক্সিছ মানো আৰু লেফ্ট ছাইডটো নেগেটিভ এক্স এক্সিছ বুলি মানো। তো প্লাছ লিখা থাকিলে এইটো ডাইৰেকশ্যন বুজি পাই যাবা, মাইনাছ লিখা থাকিলে এইটো। চিমিলাৰ ৱে যদি ৱাই এক্সিছত লৈছা চাৰ্জেছকেইটা, দেন প্লাছ ইজ ওপৰ এণ্ড মাইনাছ ইজ নিচে। এইটোৱে ইম্পৰ্টেঞ্চ, বাকী একো ইমান খাছ ইম্পৰ্টেঞ্চ নাই, বাট জানিলে আমাৰ কাৰণে বহুত বেছি নিউমেৰিকেলছত হেল্প হৈ যায়, ঠিক আছে। এতিয়া কুলম্বছ লত প্ৰব্লেম কি হয়, কুলম্বছ লত প্ৰব্লেম এইটো হয় কি যোনবিলাক চাৰ্জেছ আমি কনচিডাৰ কৰিছোঁ দে হেভ টু বি পইণ্ট চাৰ্জেছ। যদি পইণ্ট চাৰ্জ নহয় দেন কুলম্বছ ল এপ্লাই কৰিব আমি নোৱাৰোঁ, ঠিক আছে। 2 নম্বৰ কথাটো হ'ল কি ইলেক্ট্ৰষ্টেটিক্সত আমি চাৰ্জ এট ৰেষ্ট ষ্টাডি কৰোঁ। ইয়াত আমি কোৱা নাই যে চাৰ্জটো মুভ কৰি আছে। চাৰ্জ মুভ কৰিব যেতিয়া উইথ ৰেচপেক্ট টু টাইম, ফ্ল' অফ চাৰ্জ যেতিয়া কাৰেণ্টৰ কনচেপ্ট আহি যাব, মেগনেটিজমৰ কনচেপ্ট আহি যাব, তো সেইবিলাক আগৰ চেপ্টাৰ্ছত আমি পঢ়োঁ। এতিয়া ফাৰ্ষ্ট 2টা চেপ্টাৰ্ছ যে আমি পঢ়ি আছোঁ, ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আৰু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেঞ্চ, এই 2টা চেপ্টাৰত মেইনলি আমি কৈ আছোঁ যে চাৰ্জেছবোৰ ৰেষ্টত আছে, ইয়াত কোনো চাৰ্জ মুভমেণ্ট কৰা নাই। চ' ডেট ইজ ওৱান অফ দ্য মেজৰ লিমিটেশ্যনছ অফ কুলম্ব ল। তাৰ উপৰি যোনটো ছেপাৰেশ্যন আমি কনচিডাৰ কৰোঁ ন, ছেপাৰেশ্যনটো বহুত কম কনচিডাৰ কৰোঁ, ঠিক আছে। যদি তুমি ছেপাৰেশ্যনটো লাৰ্জ লৈছা তে ডাঙৰ চাৰ্জো পইণ্ট চাৰ্জ হৈ যায়, মই এইটো বস্তু তোমাক অলৰেডি এক্সপ্লেইন কৰিছোঁ, ঠিক আছে। লাষ্টলি মই ক'ব বিচাৰোঁ তোমালোকক, এই যে ষ্টাৰ্টিঙত যে মই অলপ আগত যে তোমালোকক কৈছিলোঁ যে এপচাইলন নট বুলি এটা বস্তু আছে, পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ, সেই বস্তুটো এবাৰ অলপ বুজি ল'লে আমাৰ কাৰণে ভাল হা। তো পাৰ্মিটিভিটি বুলিলে কি বুজায়, যেতিয়া মই প্ৰথম কথাটো তুমি 3টা বস্তু দেখা পাবা, এপচাইলন নট, এপচাইলন এম আৰু এপচাইলন আৰ। এপচাইলন নট মানে হ'ল তোমাৰ পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ, ঠিক আছে। এপচাইলন এম মানে হৈ গ'ল পাৰ্মিটিভিটি অফ মিডিয়াম, এণ্ড এপচাইলন আৰ বুলি ক'লে দিছ ইজ ৰিলেটিভ পাৰ্মিটিভিটি। নাও গাইজ ৰিমেম্বাৰ ৰিলেশ্যন কি সিহঁতৰ মাজত, ৰিলেশ্যনটো হ'ল এপচাইলন আৰ, ৰিলেটিভ পাৰ্মিটিভিটি কি হয়, যোনটো মিডিয়ামৰ ভেলু হ'ব সেইটোক তুমি ফ্ৰী স্পেচ দি ডিভাইড কৰিবা, দিছ ইজ দ্য ৰিলেশ্যন। এণ্ড ওৱান মোৰ থিং আই উড লাইক টু টেল ইউ, এই ৰিলেটিভ পাৰ্মিটিভিটিটোকে আমি কে বুলি কওঁ, যোনটো আমি নেক্সট চেপ্টাৰত বেছি ইউজ কৰিম, যাক আমি ডাই ইলেক্ট্ৰিক কনষ্টেণ্ট বুলি কওঁ। এগেইন ৰিমেম্বাৰ, ইয়াৰ এইটো চেপ্টাৰত 2টা কে পঢ়িলোঁ চ' ফাৰ। 1K ইজ দ্য কুলম্বছ কনষ্টেণ্ট, 1K ইজ কুলম্বছ কনষ্টেণ্ট, আৰু এটা কে কি হয়, ৰিলেটিভ পাৰ্মিটিভিটি। ৰিলেটিভ পাৰ্মিটিভিটিকো আমি কে বুলি কওঁ। কেৰ কিছুমান ভেলু জানা আমাৰ কাৰণে উচিত। এটাটো কেৰ ভেলু যোনটো 1 হয় ফৰ ভেকাম, এয়াৰৰ কাৰণেও আমি 1 লওঁ, বিকজ একজেক্ট ভেলু যদি তুমি চাব যে 1.00054 কিবা এনেকৈ এটা ভেলু আহে, তো আমি 1 কনচিডাৰে কৰোঁ। আৰু এটা ভেলু মনত ৰাখিবা পানীৰ কাৰণে, যোনটো অলপ আগত কৈছিলোঁ ন, ডিভাইড বাই 80 কৰিছিলোঁ, তো यहाँ पे जो के का वैल्यू होता है 80 होता है, ঠিক আছে। তাৰ মানে যদি তুমি এটা মিডিয়ামত যদি তুমি কুলাম ফ'ৰ্চ ওলাব যোৱা, তে যোনটো আমি ভেকামত ভেলু পাওঁ ন, আমি যোনটো ভেলু অলপ আগত লিখিছিলোঁ সেইটো এয়াৰ বা ভেকাম কনচিডাৰ কৰি লিখিছিলোঁ, তে সেইটোক তুমি এপচাইলন আৰ অথবা কে দি ডিভাইড কৰিব লাগিব, তেতিয়া তুমি ভেলুটো পাবা, ঠিক আছে। ইমানখিনি বস্তু আমি জানিব লাগে। আৰু এটা বস্তু ভেক্টৰ ৰিলেটেড হয়, মই এতিয়াই কৈ দিওঁ হা, নেক্সট ভিডিঅ' মই ভেক্টৰৰ আপলোড কৰিম, ডোণ্ট ৱাৰি, যাতে তোমালোকৰ মানে সুবিধা হয়। তো ৰিমেম্বাৰ ওৱান মোৰ থিং দেট whenever I talk of this principle, superposition, so superposition is nothing but vector sum, মানে ক'ব এইটো বিচাৰিছোঁ, ছাপ'জ ইয়াত এটা চাৰ্জ আছে, ইয়াত বহুতগাল চাৰ্জে ফ'ৰ্চ লগাই আছে, এই চাৰ্জটো চাৰাউণ্ডিং ছাপ'জ ইয়াতো এটা চাৰ্জ আছে, 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 কোনোবাই টানি আছে, কোনোবাই ধাক্কা মাৰি আছে, কোনোবাই টানি আছে, কোনোবাই ধাক্কা মাৰি আছে,
কোনোবাই আৰু এটা মানিলে ধাক্কা মাৰি আছে তো এই গোটেইকেইটা ছাপ'জ মই নাম কৰি দিওঁ এইটোক মই F1 ভেক্টৰ কৈ দিলোঁ এইটোক মই F2 ভেক্টৰ কৈ দিলোঁ এইটোক F3 কৈ দিলোঁ এইটোক F4 কৈ দিলোঁ এইটোক F5 কৈ দিলোঁ তো এই চাৰ্জ পাৰ্টিকুলাৰ যোনটো ফ'ৰ্চ লাগিব ন সেইটোক আমি ভেক্টৰ এডিশ্যন কৰি দিম এইটোক ছুপাৰপজিশ্যন প্ৰিন্সিপল কয় ভেক্টৰ ছাম অফ দ্য ফ'ৰ্চেছ ডেট মিনছ F1 ভেক্টৰ প্লাছ F2 ভেক্টৰ প্লাছ F3 ভেক্টৰ প্লাছ F4 ভেক্টৰ এণ্ড ছ' অন F5 লৈকে লিখিছিলোঁ ন পাঁচটাক আমি ভেক্টৰলি এড কৰি দিম এটা ভেক্টৰ এডিশ্যনো জানিব লাগিব আমি সেইকাৰণে মই ভেক্টৰটো পঢ়াই দিম ঠিক আছে মই এক্সপেক্ট কৰি আছোঁ যে তোমালোকে ইমানখিনি পঢ়ি আহিবা তাৰপিছত আমি কণ্টিনিউ কৰিম আৰু ভেক্টৰৰ লেকচাৰটো তোমালোকে চাবা তেতিয়া তোমালোকৰ কাৰণে বহুত সুবিধা হ'ব দ্বিতীয় কথাটো হ'ল কি আমি এইটো ছেশ্যনত থিয়ৰী কভাৰ কৰি আছোঁ থিয়ৰীৰ পিছত আমি NCERT মই ষ্টাৰ্টিঙতে কৈছোঁ যে NCERTৰ চব কুৱেশ্যনছ আমি ছল্ভ কৰিম NCERT ৰিলেটেড চব কুৱেশ্যন ছল্ভ কৰিম আৰু ডিৰাইভেশ্যনছখিনিও মই নেক্সট ক্লাছত কৰাই আছোঁ তাৰ উপৰি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছো আমি ছল্ভ কৰিম এইকেইটা বস্তু আমি ডেফিনেটলি ছল্ভ কৰিম যদি তোমালোকৰ কিবা ডাউট থাকে ঠিক আছে তো মই মোৰ হোৱাটছএপ নাম্বাৰটো দি দিছোঁ লাগিলে আমি এটা গ্ৰুপো বনাই ল'ম তাত আমি ডাউটছবোৰ ডিছকাছ কৰিম ঠিক আছে এই নাম্বাৰটোত তোমালোকে মেছেজ দিলে হ'ল কি ছাৰ মই আপোনাৰ ভিডিঅ' চাইছোঁ মই ক্লাছ 11 বা ক্লাছ 12ত পঢ়ি আছোঁ হোৱাট এভাৰ এণ্ড মই ভিডিঅ' চোৱাৰ পিছত এইটো বস্তু ডাউট আহিছে তো মই ডাউটছ তাত এড্ৰেছ কৰি দিম তোমালোকৰ ঠিক আছে মই ৰিপ্লাই ডেফিনেটলি দিওঁ প্লিজ কল নকৰিবা পাৰিলে হোৱাটছএপতে মেছেজ কৰিবা কাৰণ মই মষ্ট অফ দ্য টাইম বিজি থাকোঁ তো মই কল উঠাব নোৱাৰিম তোমালোকৰ তো মেছেজ কৰিবা মেছেজৰ ৰিপ্লাই উইদিন 24 আৱাৰ্ছ ডেফিনেটলি চাই দিবা মই চবক ৰিপ্লাই কৰোঁ ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা কিবা নুবুজিলে feel free to WhatsApp and again মই আকৌ কম ভেক্টৰৰ লেকচাৰটো চাবা ষ্টাৰ্টিঙৰ পৰা এণ্ড লৈকে যেনেকৈ কৈ গৈছোঁ তেনেকৈ কৰি যাবা তেতিয়া তোমাৰ ফিজিক্স হওক কেমিষ্ট্ৰি হওক বায়'ত হওক তিনিটা ছাবজেক্টতে 90+ মাৰ্কছ আহিব ভাই টেনশ্যন ল'ব নালাগে ঠিক আছে মই পঢ়াব আহি গৈছোঁ এতিয়া ইউটিউবত তো ডেফিনেটলি 90 আহিবই আহিব 90 তলত আমি কম্প্ৰমাইজ নকৰোঁ খালি প্ৰেক্টিকেলছখিনি স্কুলত ভালকৈ কৰিবা প্ৰেক্টিকেল ছাৰৰ লগত কোনো পাংগা চাংগা লৈ নল'বা ঠিক আছে স্কুলৰ টিচাৰৰ লগত পাংগা নল'বা হা ঠিক আছে অল দ্য ভেৰি বেষ্ট